নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এছ ওকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম নিউ ইংলিছ ৰিডাৰ 2 অৰ্থাৎ ক্লাছ 2ৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন নাম্বাৰ 4 ৱৰ্ডছ এই পাঠটোৰ বিষয়ে মই আজিৰ ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা আৰু যদি বুজিপত কিবা অসুবিধা পোৱা তোমালোকে মোক কমেণ্টত জনাবা। আৰু যদি ভিডিঅ'খন চাই ভাল লাগে এটা লাইক কৰি দিবা, পাৰিলে বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আমাৰ ইয়াৰ পাঠৰ আমাৰ প্ৰথম শাৰীত আছে যে ৱৰ্ডছ হেভ চিলেবলছ, সাম ৱৰ্ডছ হেভ অনলি ওৱান চিলেবল। অৰ্থাৎ ইয়াত কৈছে যে শব্দবোৰত কি থাকে, শব্দাংশ থাকে আৰু কিছুমান শব্দৰ কেৱল এটাহে শব্দাংশ থাকে। আৰু আমি ইয়াৰ নেক্সটৰখিনি আলোচনা কৰাৰ আগত আমাক জানিব লাগিব যে শব্দাংশ কি, ইয়াৰ বিষয়ে আমাক থুলমূল এটা ধাৰণা ল'ব লাগিব। আমাৰ ইয়াত কিতাপত এটা বক্সৰ ভিতৰত আমাৰ বস্তুটোৰ ওপৰত এটা ধাৰণা দিয়া আছে। আমি ফাৰ্ষ্ট এইটো জানিম যে ইয়াত আমাক বক্সৰ ভিতৰত কি কৈছে, তাৰপিছত আমি মেইন পাঠলৈ যাম। ইয়াত কৈছে যে এ চেলেবেল মানে হৈছে শব্দাংশ, যে এ চেলেবেল ইজ এ ৱাৰ্ড, যে শব্দাংশবোৰ হৈছে এটা ৱাৰ্ড অৰ পাৰ্ট বা এটা শব্দ বা এটা খণ্ড অফ এ ৱাৰ্ড, এটা শব্দৰ উইথ অনলি ওৱান ভাৱেল চাউণ্ডছ। ইয়াত কৈছে যে শব্দাংশ হৈছে কেৱল এটা স্বৰবৰ্ণ শব্দৰ সৈতে শব্দ এটা বা অংশ। অৰ্থাৎ এ চেলেবল ইজ এ ৱাৰ্ড, যে এটা শব্দাংশ হৈছে এটা শব্দ বা পাৰ্টৰ, এটা ৱাৰ্ডৰ এটা পাৰ্টৰ য'ত এটা ভয়েল চাউণ্ড থাকে, অৰ্থাৎ অনলি ওৱান ভয়েল চাউণ্ডছ, যে অৰ্থাৎ এটা স্বৰবৰ্ণ চাউণ্ড থাকে। এ চেলেবেল হেজ এ ছিংগেল চাউণ্ড এণ্ড ইজ আটাৰ্ড উইদাউট ইণ্টাৰাপশ্যন। অৰ্থাৎ ইয়াত কৈছে যে শব্দাংশ এটাৰ এটা শব্দ থাকে আৰু ইয়াক কোনো বাধা অবিহনে উচ্চাৰণ কৰা হয়। ইয়াত কি কৈছে যে এ চেলেবেল হেজ এ ছিংগেল চাউণ্ড এণ্ড ইজ আটাৰ্ড উইদাউট ইণ্টাৰাপশ্যন, অৰ্থাৎ ইয়াত বাধা অবিহনে ইয়াক উচ্চাৰণ কৰা হয়। আমাৰ নেক্সটত কৈছে, ইয়াত কৈছে যে ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে এটা দিয়া আছে, ইন দ্য ৱাৰ্ড মিড' ইউ উইল নটিছ ডেট, যে তোমালোকে ইয়াত লক্ষ্য কৰি পাবা যে দি ফাৰ্ষ্ট চেলেবেল, অৰ্থাৎ আমাৰ প্ৰথম যিটো শব্দাংশ আছে বা পাৰ্ট আছে ইজ মি এণ্ড দি আদাৰ ইজ ড। উই পুট দ্য ষ্ট্ৰেছ অৰ এচেণ্ট অন দ্য ফাৰ্ষ্ট চেলেবেল ডেট ইজ মি। যে ইয়াত কৈছে যে উদাহৰণস্বৰূপে কি কৈছে যে মেডৰ শব্দটোত যে আপুনি লক্ষ্য কৰিব যে প্ৰথম শব্দাংশটো হৈছে মে আৰু আনটো হৈছে কি ডাউ। আমি প্ৰথম শব্দাংশৰ ওপৰত চাপ বা উচ্চাৰণ দিওঁ, যি হৈছে মে, যে আমাৰ এইটো হৈছে কি মে। এতিয়া আমি মেইন পাঠলৈ যাম। অৰ্থাৎ এতিয়া আমি আলোচনা কৰিম যে ৱৰ্ডছ হেভ চেলেবেলছ, যে কি কৈছে ইয়াত শব্দবোৰত শব্দাংশ থাকে, যে ৱৰ্ডছ হেভ চেলেবেলছ, ইয়াত কি থাকে শব্দবোৰত শব্দাংশ থাকে। আৰু সাম ৱৰ্ডছ হেভ অনলি সাম চেলেবেলছ, আৰু কিছুমান ৱাৰ্ডত কি থাকে বা কিছুমান শব্দৰ কেৱল এটাহে শব্দাংশ থাকে। এতিয়া আমি এক্সাম্পলকেইটা লক্ষ্য কৰিম। ইয়াত আছে আমাৰ বিগ, টল, কেট, ডগ, স্মল, লুক, বাৰ্ড, নট। অৰ্থাৎ ইয়াত তোমালোকে চিধা লক্ষ্য কৰিলে এটা বস্তুৱে পাবা যে য'ত এটা শব্দাংশ থাকে তাত অকল এটা স্বৰবৰ্ণহে মেনশ্যন কৰা থাকে। যেনেকৈ ধৰা বিগটোত আমাৰ স্বৰবৰ্ণটো হৈছে আই, অৰ্থাৎ ভৱেলটো হৈছে আমাৰ আই। তলত আমাৰ কি আছে, এটাই ভৱেলছ আছে, এইটো হৈছে এ। তেনেকৈ কেটতো এটা আছে, সেইটো হৈছে এ। আৰু ডগত এটা আছে, যিটো হৈছে আমাৰ অ'। আৰু লুকতো আমাৰ কি আছে, এটা অ' আছে, অৰ্থাৎ ইয়াত দুটা দিয়া আছে অ'। আৰু বাৰ্ডত এটা আই আছে আৰু নটত এটা অ' আছে। তেনেকৈ আমাৰ নেক্সট লাইনত আছে যে সাম ৱৰ্ডছ হেভ টু চেলেবেলছ, অৰ্থাৎ চিধাকৈ বুজিবলৈ গ'লে আৰু কিছুমান ৱাৰ্ডত কি থাকে, দুটা স্বৰবৰ্ণ থাকে। যেনেকৈ এক্সাম্পল দিয়া আছে ইয়াত এপল, অৰ্থাৎ APPLE, এটা এল
আৰু এটা এ আৰু এটা ই। নেক্সটত আছে আমাৰ অৰেঞ্জ, য'ত এটা অ' আছে, এটা এ আছে। তেনেকৈ আমাৰ পামকিন, চিধা চিধিকে তোমালোকে ক'বলৈ গ'লে যে আমাৰ য'ত দুটা চিলেবল থাকিব তাত দুটা আমাৰ কি থাকিব, ভয়েল চাউণ্ড থাকিব, অৰ্থাৎ তাত দুটা ভয়েলছ থাকিব। এনেকৈ তোমালোকে ধাৰণাটো ল'লে তোমালোকৰ মনত ৰখাত সুবিধা হ'ব যে আমাৰ যদি ওৱান চিলেবল কয় আমাৰ তাত বিশেষকৈ কি থাকিব, এটা ভয়েল থাকিব, আৰু যদি টু চিলেবলছ কয় ইয়াত কি থাকিব, আমাৰ দুটা ভয়েলছ থাকিব। তেনেকৈ এগেইন সাম ৱাৰ্ডছ, যে কিছুমান শব্দ এনেকুৱা আছে হেভ 3 or more চিলেবলছ, অৰ্থাৎ আমাৰ কিছুমান শব্দ এনেকুৱাও আছে য'ত তিনিটা অথবা তাতকৈ বেছি আমাৰ কি থাকে, চিলেবলছ থাকে। যেনেকৈ ধৰা ইয়াত এক্সাম্পল স্বৰূপে দিছে আমাৰ বিউটিফুল, য'ত এটা আমাৰ ই আছে, এটা এ আছে আৰু ইউ এটা আছে আৰু আইও আছে ইয়াত। তেনেকৈ ইণ্টেলিজেণ্টত এটা আই আছে, এটা ই আছে, এটা আকৌ আই আছে, অৰ্থাৎ ই আছে এটা। এনেকৈ আমাৰ হয় তিনিটা হ'ব, নতুবা তিনিটাতকৈ বেছিও হ'ব পাৰে। তাক আমি কি বুলি ক'ম, 3 or more চিলেবলছ। অৰ্থাৎ এইটো আমাৰ হৈছে, এইবিলাক হৈছে আমাৰ ৱাৰ্ডছৰ এটা পাৰ্ট। তেনেকৈ আমি এতিয়া নেক্সট চাম আমাৰ পাৰ্টটোত নেক্সট কি কৈছে। অৰ্থাৎ আশা কৰোঁ তোমালোকে ইয়ালৈকে বুজিব পাৰিছা যে তোমালোকক জাষ্ট মই ভিডিঅ'খন বনোৱাৰ এটাই উদ্দেশ্য হৈছে, মোক এজনে কমেণ্ট কৰিছে এই পাৰ্টটোৰ ওপৰত এটা ভিডিঅ' বনাবলৈ, আৰু তাৰ ওপৰতে মই ভিডিঅ'খন আজি লৈ আহিছোঁ। জাষ্ট এটা ধাৰণা দিবৰ কাৰণে, ইয়াত একো এক্সাৰচাইজ নাই, জাষ্ট আমাক কি কৈছে, হয়তো কিছুমানৰ এইটো বুজাত অসুবিধা হৈ আছে আৰু তাৰ কাৰণে মই ভিডিঅ'খন আজি বনাইছোঁ। ইয়াত মই জাষ্ট এটা তোমালোকক এটা ধাৰণা দিলোঁ যে ওৱান চিলেবল, টু চিলেবল বা 3 or more চিলেবলছটো কেনেকৈ আমি ধৰিব পাৰোঁ। যিয়ে নহওক, এতিয়া আমাৰ নেক্সট আছে যে ডিফাৰেণ্ট টাইপছ অফ ৱাৰ্ডছ আৰ দেয়াৰ ইন ইংলিছ, যে ইংলিছত আমাৰ কি থাকে, বিভিন্ন ধৰণৰ বা বিভিন্ন প্ৰকাৰৰ কি থাকে, ৱাৰ্ডছ থাকে। ইয়াৰ ভিতৰত এতিয়া আমি ৱাৰ্ডছকেইটা আলোচনা কৰিম। প্ৰথমটো আমাৰ হৈছে নেমিং ৱাৰ্ডছ, অৰ্থাৎ চিধা চিধিকৈ বুজিবলৈ গ'লে, অৰ্থাৎ আমাক যিবোৰ শব্দ কিবা বস্তুৰ এটা নাম বুজায় সেইবোৰকে আমি কি বুলি কওঁ, নেমিং ৱাৰ্ডছ, অৰ্থাৎ ৱাৰ্ডছৰ এটা টাইপছ হৈছে নেমিং ৱাৰ্ডছ। ইয়াত যেনেকৈ ধৰা জন, এইটো এজন মানুহৰ নাম, নিমিষা এজন ছোৱালীৰ নাম, ফ্লাৱাৰ এটা ফুলৰ নাম, স্কুল যিখন আমি বিদ্যালয় বুলি কওঁ, ফাদাৰ দেউতা, অৰ্থাৎ এনেকুৱা ধৰণৰ যিবোৰ এটা নামৰ নিচিনা বুজায় সেইটোক আমি কি বুলি ক'ম, নেমিং ৱাৰ্ড। এতিয়া নেক্সট আমাৰ আছে একশ্যন ৱাৰ্ড, অৰ্থাৎ যিটো আমি ক্ৰিয়া শব্দ বুলি কওঁ, য'ত এইবোৰ ৱাৰ্ডে আমাৰ এটা চেণ্টেন্সত ক্ৰিয়াৰ কাম কৰে। যেনেকৈ ধৰা ৱাৰ্ক কাম কৰা, এট বা খোৱা, ৰিড পঢ়ি থকা, যোৱা, এনেকৈ ধৰা আমাৰ যিবিলাক আমাৰ এনেকুৱা কিবা কাম কৰি থকা বুজায় সেইবোৰক আমি কি ৱাৰ্ড বুলি ক'ম, একশ্যন ৱাৰ্ড বুলি ক'ম। তেনেকুৱা নেক্সট আছে আমাৰ ডিছক্ৰাইবিং ৱাৰ্ডছ, অৰ্থাৎ যিবোৰ ৱাৰ্ডেৰে আমি কিবা এটা বস্তুৰ বৰ্ণনা কৰিব পাৰোঁ। যেনেকৈ ধৰা লং, অৰ্থাৎ দীঘল, যে এই বস্তুটো আমাৰ দীঘল। তেনেকুৱা যিকোনো ধৰণৰ বস্তুৰ, বা গুড, নেক্সট আছে আমাৰ গুড মানে ভাল। যিকোনো বস্তুৰ বিষয়ে আমি যেতিয়া এটা ডিছকাছ কৰিব পাওঁ যিটো ৱাৰ্ডৰ সহায় লৈ, সেইবোৰ ৱাৰ্ডকে আমি কি বুলি ক'ম, ডিছক্ৰাইবিং ৱাৰ্ডছ বুলি ক'ম। আৰু নেক্সটত আছে যে প্লেচ ৱাৰ্ডছ, অৰ্থাৎ প্লেচ মানে তোমালোকে জানাই এটা ঠাই বুজায় বা যিকোনো এটা ঠাইক মেনশ্যন কৰা হয়। তেনেকুৱা ধৰণৰ যিবোৰ আমাৰ ৱাৰ্ড আছে সেইবোৰক আমি কি ৱাৰ্ডছ বুলি কওঁ, প্লেচ ৱাৰ্ডছ বুলি কওঁ। যেনেকৈ ধৰা ইনচাইড, আণ্ডাৰ, হেয়াৰ, দেয়াৰ, অৰ্থাৎ ইয়াত, ভিতৰত, তাত, এইবোৰ এটা কি প্লেচৰ নিচিনা বুজায়, আৰু সেইবোৰ ৱাৰ্ডক আমি কি বুলি ক'ম, প্লেচ ৱাৰ্ডছ। আৰু লাষ্টৰটো আমাৰ হৈছে জইনিং ৱাৰ্ডছ, অৰ্থাৎ এই ৱাৰ্ডছবোৰৰ জৰিয়তে আমি কি দুটা চেণ্টেন্সক আমি কি কৰিব পাৰোঁ, জইন কৰিব পাৰোঁ, অৰ্থাৎ জোৰা লগাব পাৰোঁ। যেনেকৈ ধৰা এণ্ড, অৰ্থাৎ আমি এটা চেণ্টেন্স লিখিলোঁ, তাৰ পিছত আমি এটা এণ্ড লগাম আৰু নেক্সট আৰু এটা চেণ্টেন্স লগাম। এণ্ড মানে আৰু, অৰ্থাৎ এইটো আৰু এইটোৰ মাজত যেতিয়া আমি
এটা জোড়া লগাম তেতিয়া আমাৰ কি ব্যৱহাৰ হ'ব এণ্ড অৰ বা বাট এনেকুৱা ধৰণৰ ৱাৰ্ডছ যিবোৰ আছে সেইবোৰক আমাৰ জইনিং ৱাৰ্ডছ হিচাপে ধৰি লওঁ আৰু আশা কৰোঁ তোমালোক বুজি পাইছা মই তোমালোকক চিধা চিধি ভাষাত বুজাবলৈ চেষ্টা কৰিলোঁ তথাপিও যদি তোমালোকৰ বুজি পোৱাত কিবা অসুবিধা পালা তোমালোকে মোক কমেণ্টত জনাবা আৰু তোমালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পোৱা মোক সেইটোও কমেণ্টত জনাবা কাৰণ তোমালোকে মোক লাইক কৰিলে বা কমেণ্টত কিবা জনালে মই উৎসাহ পাওঁ আৰু তোমালোকক মই মনৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোক মই মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আৰু তোমালোকক যদি কিবা ভিডিঅ'ৰ প্ৰয়োজন হয় কিবা ক্লাছৰ বা কিবা ছাবজেক্টৰ ভিডিঅ'ৰ প্ৰয়োজন হয় তোমালোকে মোক সেইটোও কমেণ্ট কৰি জনাব পাৰা যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ থেংকছ ফৰ ৱাচিং